মেঘালয়ৰ মানুহবিলাকৰ এই মগজুটো এতিয়াও জংগালী মানুহৰ দৰে হৈ আছে নেকি? আপোনালোকে এই তলত দিয়া ভিডিঅ'টো চাওক। এই ভিডিঅ'টো চাৱাৰ পিছত আপোনালোকেও গম পাব যে এনেকুৱা অনলাইন আপডেট দুনিয়াত 2026 চনতো এই মেঘালয়ৰ মানুহবিলাকৰ মগজুবিলাক জংগালী মানুহৰ দৰে হৈ আছে। কলা কলা কাপোৰ পিন্ধি এই সন্ত্ৰাসবাদীৰ দৰে অসমৰ পাই যোৱা গাড়ীবিলাকক এই যে ল'ৰাবিলাকে নাম্বাৰ চাই চাই ভাঙি আছে, কলা কাপোৰ পিন্ধা ল'ৰাখিনি কোনো সন্ত্ৰাসবাদীৰ ল'ৰা নহয়, সেইখিনি ছাত্ৰ সন্থাৰ ল'ৰা। আপোনালোকে ভাবক, যেতিয়া এখন ষ্টেটত ছাত্ৰ সন্থাৰ ল'ৰাই বেলেগ ষ্টেটৰ পৰাই যোৱা গাড়ীবিলাকক ভাঙব, তেতিয়াহ'লে সেই ষ্টেটৰ ল'ৰাখিনিক ছাত্ৰ সন্থাই হওক বা যিয়েই নহওক, সেইখিনিক আমি জংগালী বুলিয়ে ক'ব লাগিব বা সন্ত্ৰাসবাদী বুলিয়ে ক'ব লাগিব। এইকাৰণে ক'ব লাগিব, যেনেকুৱাকৈ ৰাস্তাত তাণ্ডৱ চলাই আছে এতিয়ালৈকে মেঘালয়ৰ চৰকাৰৰ আৰক্ষী বিভাগে এই কলা কাপোৰ পিন্ধা ল'ৰাখিনিক এতিয়ালৈকে একো কৰিব পৰা নাই। কাৰণ কিয়? মেঘালয়ত ছাত্ৰ সন্থাৰে দবদবনি চলে বুলি আমি অলপ চলপ নিউজে পেপাৰে পত্ৰই শুনা পাই আছোঁ। মেঘালয়ৰ ছাত্ৰ সন্থাৰ ল'ৰাখিনিৰ এনেকুৱা নিকৃষ্ট আৰু জংগালী মানুহৰ দৰে কাম কৰা দেখি কিনে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ ৰাইজে এটা কথা স্পষ্টকৈ বুজি পাব লাগে যে মেঘালয়ৰ মানুহখিনিৰ মগজুবিলাক এতিয়াও জংগালী মানুহৰ দৰে হৈ আছে। আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট ছেকশ্যনত জনাব যে মেঘালয়ৰ যোনখিনি মানুহ আছে সেই মানুহখিনিৰ এই ব্যৱহাৰটো দেখি আপোনাৰ কেনেকুৱা অনুভৱ।